The sum of the interior angles of a convex polygon is a function of the number of its sides. Specify this relationship as a mathematical function and identify the possible values that the number of sides can take. এতিয়া এই প্ৰবলেমটোত কৈছে that the sum of the interior angles of a convex polygon is a function of the number of its sides. এইটো এটা statement এটা দিছে, ঠিক আছে? তো এটা mathematical statement দিছে যে এটা যদি আমি এটা convex polygon লওঁ আৰু তাৰ interior angles-বোৰক sum কৰি দিওঁ, তেনেহ'লে সেইটো এটা ৰিলেশ্যনশ্বিপ থাকে তাৰ সাইডছৰ লগত। যদি বোলে ট্ৰাইংগলৰ কথা পাতোঁ, তিনিটা সাইডছ আছে, তেনেহ'লে সেই তিনিটা সাইডছৰ পৰা এটা ৰিলেশ্যনশ্বিপ বনাব পাৰিম, যোনটোৰ পৰা আমি ক'ব পাৰিম যে তাৰ ইণ্টাৰনেল এংগলছখিনি যদি আমি চাম কৰি দিওঁ, তেনেহ'লে এটা ফিক্স ভেল্যু এটা আহিব, ঠিক আছে? এতিয়া আমাক সেই ৰিলেশ্যনশ্বিপটো উলিয়াব দিছে। ফাৰ্ষ্ট পাৰ্টত কৈছে স্পেচিফাই দিছ ৰিলেশ্যনশ্বিপ এজ এ মেথমেটিকেল ফাংচন, ৰাইট? এইটো আমাৰ ফাৰ্ষ্ট টাস্ক হৈছে। এণ্ড নেক্সট টাস্কটো হৈছে আইডেণ্টিফাই দ্য পচিবল ভেল্যুজ দ্যাট দ্য নাম্বাৰ অফ সাইডছ কেন টেক, ঠিক আছে? তো কিমান ধৰণৰ সাইডছ হ'ব পাৰে। তো এতিয়া প্ৰথমতে আমি এটা বস্তু বুজি লওঁ যে কনভেক্স পলিগনটো কি হয়। বাট ইভেন বিফৰ ডেট কনভেক্স জানাৰ আগতে পলিগনটো কি হৈছে। পলিগনটো আমি জানো হৈছে এটা এনি ক্ল'জ চাইডেড ফিগাৰ। যদি এটা ক্ল'জ চাইডেড ফিগাৰ থাকে, সেইটোক এটা পলিগন বুলি কওঁ। তেনেহ'লে আমাৰ কি পলিগনছ হ'ব পাৰে? ট্ৰাইএংগলছ হ'ব পাৰে, স্কুৱেৰ, ৰেক্টেংগল, ৰম্বাছ, তাৰপিছত পেণ্টাগন, হেক্সাগন, হেপ্টাগন, এইবোৰ চব হৈছে পলিগন। নেক্সট কুৱেশ্যনটো আহি যায়, এতিয়া পলিগনটো আমি গম পাই গ'লোঁ। এতিয়া পলিগন হৈছে ক্ল'জ চাইডেড ফিগাৰ। কনভেক্স পলিগনটো কি হয়? তো কনভেক্স পলিগন হৈছে যদি আমি এটা ৰেক্টেংগল লওঁ, ফৰ এক্সাম্পল, চবতকৈ চিম্পলেষ্ট পলিগনটো। এতিয়া ইয়াৰ ইণ্টাৰনেল এংগলছ আছে, তো আমি জানো ইয়াৰে তিনিটা ইণ্টাৰনেল এংগলছ আছে। যি ইণ্টাৰনেল এংগলছ লওঁ, সেই ইণ্টাৰনেল এংগলৰ ভেলু যদি 180 ডিগ্ৰীতকৈ কম হয়, তেনেহ'লে অট'মেটিকেলি সেইটো হৈ যাব এটা কনভেক্স পলিগন, ঠিক আছে? ফৰ এক্সাম্পল, একচুৱেলি এইটোও হ'ব পাৰে এটা পলিগন, বিকজ আমাৰ ডেফিনেশ্যনৰ মতে কি হৈছে, পলিগন এনেকুৱা এটা ফিগাৰ যাৰ হৈছে এটা ক্ল'জ চাইডেড ফিগাৰ, ৰাইট? ইয়াতে আমাৰ এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, এনেকুৱা 7 চাইডছ আছে। তো এইটো হৈছে এটা 7 চাইডেড পলিগন, বাট এইটো কনভেক্স পলিগন হ'ব নোৱাৰে, বিকজ ইয়াৰ যদি এই ইণ্টাৰনেল এংগলটো যদি চাওঁ, এইটো এটা ইণ্টাৰনেল এংগল হৈছে যোনটো 180 ডিগ্ৰীতকৈ ডাঙৰ হয়। তো যিহেতু 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ গ'ল, তো এইটো এটা কনভেক্স পলিগন হ'ব নোৱাৰে। ৱেৰেজ ট্ৰাইংগলৰ কেছ যদি চাওঁ, তেনেহ'লে গোটেইকেইটা ইণ্টাৰনেল এংগলছ 180 ডিগ্ৰীতকৈ সৰু হয়, তো এইটো হৈ যাব এটা কনভেক্স পলিগন। ফাইন। এতিয়া আমি যদি ট্ৰাইংগলৰ কথা পাতোঁ, ঠিক আছে, চবতকৈ চিম্পলেষ্ট পলিগন যোনটো হৈছে এটা ক্ল'জ চাইডেড ফিগাৰ, তেনেহ'লে ইয়াৰ আমি ক'ব লাগিব ইয়াৰ চাম অফ ইণ্টাৰনেল এংগলছ কি হ'ব? চাম অফ ইণ্টাৰনেল এংগলছ, ঠিক আছে? দ্য চাম অফ ইণ্টাৰনেল এংগলছ বা চাম অফ ইণ্টেৰিয়ৰ এংগলছ। তো গোটেই তিনিটা এংগল আছে, বিকজ ট্ৰাইংগলৰ কথা পাতিছোঁ। এই তিনিটা এংগলক যদি আমি এড কৰি দিওঁ, তেনেহ'লে এইটো হৈ যাব 180 ডিগ্ৰী। ফাইন। ট্ৰাইংগলৰ কেছটো আমি চবেই জানো। নেক্সট ট্ৰাইংগুলাৰ পিছত যোনটো ট্ৰাইংগুলাৰটো 3 চাইডেড ফিগাৰ হৈ গ'ল, সেইটো তাৰ নেক্সট হৈ গ'ল 4 চাইডেড ফিগাৰ। 4 চাইডেড ফিগাৰক আমি ক'ম এটা কোৱাড্ৰিলেটাৰেল। কোৱাড্ৰিলেটাৰেল বুলি কৈ দিয়াৰ লগে লগে চব আহি যাব পাৰে। স্কুৱেৰ আহি গ'ল, কোৱাড্ৰিলেটাৰেল। তো স্কুৱেৰ আহি গ'ল, পেৰেলগ্ৰাম আহি গ'ল, ৰেক্টেংগল আহি গ'ল, ৰম্বাছ, ট্ৰেপিজিয়াম, এইবোৰ চব কোৱাড্ৰিলেটাৰেল হৈ গ'ল। এতিয়া চাম অফ ইণ্টেৰিয়ৰ এংগলছ কি হ'ব? ইহঁতৰ যদি চাম অফ ইণ্টেৰিয়ৰ এংগলছ কৰোঁ, তো সেইটো আমি জানো এটা কোৱাড্ৰিলেটাৰৰ 4টা ইণ্টেৰিয়ৰ এংগলছ আছে। তো 4টা যদি আমি এড কৰোঁ, তো 360 আহিব লাগে। বাট সেইটো কৰাৰ এটা ডিফাৰেণ্ট টেকনিক এটা আছে। তো আমি আমি লৈছোঁ এটা কোৱাড্ৰিলেটাৰেল, ঠিক আছে? এইটো লৈছোঁ এটা আমি ট্ৰেপিজম এটা লৈছোঁ, এটা ট্ৰেপিজইড এটা লৈছোঁ। এই ট্ৰেপিজইডটো ইণ্টাৰনেল এংগলছ ওলাবৰ কাৰণে চবতকৈ চিম্পল হৈছে আমি কি কৰি দিম, এটা ডায়েগনেল লাইন ড্ৰ কৰি পেলাই দুটা ট্ৰাইংগুলত আমি ভাগ কৰি দিওঁ। বিকজ আমি জানো ট্ৰাইংগুলৰ কি হৈছে, এটা ট্ৰাইংগুলৰ চাম অফ ইণ্টেৰিয়ৰ এংগল যদি 180 হয়, যিহেতু আমাৰ কোৱাড্ৰিলেটাৰত দুটা ট্ৰাইংগল আছে, ট্ৰাইংগল 1 এণ্ড ট্ৰাইংগল 2, তো দুটাৰ চাম কৰি দিলে আমি কি পাম? 180 + 180 আমি পাই যাম 360 ডিগ্ৰী, ঠিক আছে? নেক্সট আমি আহি যাওঁ 5টা ছাইড থকা এটা পলিগনলৈ, যোনটো হৈছে আমাৰ এটা পেণ্টাগন, আৰু গোটেইকেইটা হ'ব কনভেক্স পলিগনছ। তো এইটো হৈ গ'ল এটা পেণ্টাগন। এতিয়া আমি জানো পেণ্টাগনত আমাৰ থাকে কেইটা? 5টা ছাইডছ থাকে, 1 2 3 4 এণ্ড 5। তো এইটো হৈ গ'ল আমাৰ এতিয়া এটা পেণ্টাগন। এতিয়া পেণ্টাগনৰ চাম অফ ইণ্টেৰিয়ৰ এংগলছ, SI বুলি ক'লে হৈছে শ্বৰ্ট ফৰ্মত চাম অফ ইণ্টেৰিয়ৰ এংগলছ কি হৈ যাব? তো ইয়াতে আমি কি কৰিম, এই পেণ্টাগনটোক আমি এনেকুৱাকৈ কৰিব পাৰিম, এই দুটা ভাৰ্টেক্স জইন কৰিলোঁ আৰু এই দুটা ভাৰ্টেক্স জইন কৰিলোঁ। তো এতিয়া কেইটা ট্ৰাইংগল হৈ গ'ল? ট্ৰাইংগল 1, ট্ৰাইংগল 2 আৰু ট্ৰাইংগল 3। তো 3টা ট্ৰাইংগল হৈ গ'ল। এতিয়া চাম অফ ইণ্টেৰিয়ৰ এংগল কি হ'ব? 3টা ট্ৰাইংগল আছে, 3 × 180 কৰিলে হৈ গ'ল। তো 3 × 180 হৈ যাব আমাৰ 540 ডিগ্ৰী। তো পেণ্টাগনৰ আহি গ'ল আমাৰ
540 ডিগ্ৰী ঠিক আছে ঠিক তেনেকুৱা নেক্সট পেণ্টাগনৰ পিছত আহিব আমাৰ ছটা হৈ গ'ল আমাৰ হেক্সাগন আহি গ'ল হেক্সাগন তো হেক্সাগনত কেনেকুৱা হ'ব তো এতিয়া হেক্সাগন যদি লওঁ হেক্সাগনৰ শ্বেপটো হৈছে আমাৰ ছটা থাকিব 1 2 3 4 5 6 তো ইয়াতে এটা দুটা তিনিটা চাৰিটা 1 2 3 4 চাৰিটা ৰেক্টেংগল আহিব চাৰিটা ট্ৰাইংগল আহিব তো 4 × 180 কৰিলে হৈ গ'ল তো ইয়াৰ চাম অফ ইণ্টেৰিয়ৰ এংগলছ হৈ যাব তো মই এটা কাম কৰোঁ মাল্টিপ্লাই নকৰোঁ ডাইৰেক্ট 4 × 180 ডিগ্ৰী লিখোঁ ঠিক আছে কথাটো একেই হ'ব তো ঠিক তেনেকৈ আমি যদি হেপ্টাগনৰ কথা পাতোঁ তো হেপ্টাগনৰ কেছত কি হৈ যাব চাম অফ ইণ্টেৰিয়ৰ এংগলছ আহি যাব 5 × 180 ডিগ্ৰী ঠিক আছে এতিয়া আমি ৰিলেশ্যনশ্বিপটো ওলাম এতিয়া যোনটো ট্ৰাইংগলৰ কেছত 180 ডিগ্ৰী আছে 180 নকৈ পেলাই 1 × 180 ডিগ্ৰী কৰি দিওঁ কথাটো একেই হৈ যায় ঠিক তেনেকৈ কোৱাড্ৰিলেটৰ 360 আছে আমি 360 কেনেকৈ পাইছিলোঁ দুটা ট্ৰাইংগল আছিলে তো ইচ ট্ৰাইংগলৰ 180 হয় তো সেইকাৰণে 2 × 180 কৰি পেলাই আমি 360 পাইছিলোঁ পেণ্টাগনৰ কেছত আমি কেইটা পাইছোঁ তিনিটা পাইছোঁ 3 × 180 ডিগ্ৰী তো ইয়াতে এটা পেটাৰ্ণ আহি গৈছে চ' ট্ৰাইংগল যদি হয় তেনেহ'লে আমাৰ পাম 1 × 180 চাৰিটা ছাইড হৈ গ'লে 2 × 180 পাঁচটা ছাইড হৈ গ'লে 3 × 180 ছটা ছাইড হ'লে তো আমি ছাইডত লিখি যাওঁ 3 ছাইডছ 4 ছাইডছ 5 6 7 ঠিক আছে তো ছটা ছাইড হ'লে 4 × 180 সাতটা ছাইড হ'লে 5 × 180 বাট এইটো বস্তুটো আমি এনেকাও লিখিব পাৰিলোহেঁতেন এইটোকে আমি লিখি পেলাই যিহেতু আমাৰ ট্ৰাইংগলৰ তিনিটা ছাইজ আছে আৰু চাম অফ ইণ্টেৰিয়ৰ এংগলছ 1 × 80 আহিছে এই 1টোক আমি এনেকুৱাকৈতো লিখিব পাৰোঁ 3 - 1 বুলি কৈতো লিখিব পাৰোঁ তো এইটো জেগাত আমি লিখোঁ 3 - 1 মাল্টিপ্লাই টু 180 ডিগ্ৰী ঠিক আছে আহি আছোঁ এইটোলৈ নেক্সট কোৱাড্ৰিলেটৰৰ কেছত আছে আমাৰ 2 × 180 ডিগ্ৰী বাট আমি জানো কোৱাড্ৰিলেটৰত আছে আমাৰ চাৰিটা ছাইডছ তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 2 × 180 লিখি পেলাই 4 এইটো একচুৱেলি 3 - 2 হ'ব লাগিছিল এইটো হৈ যাব 4 - 2 মাল্টিপ্লাই টু 180 ডিগ্ৰী পেণ্টাগনৰ কেছত কি আছে 3 × 180 বাট এইটোক আমি লিখিব পাৰোঁ 5 ছাইডছ -2 মাল্টিপ্লাই টু 180 ডিগ্ৰী দেন হেক্সাগনৰ কেছত আমাৰ আছে ছটা ছাইডছ আমি ক'ম 6 - 2 মাল্টিপ্লাই টু 180 6 - 2 কৰিলে 4 আহি যায় মাল্টিপ্লাই টু 180 আৰু হেপ্টাগনৰ কেছত আহি যাব সাতটা ছাইডছ আছে চ' 7 - 2 মাল্টিপ্লাই টু 180 ডিগ্ৰী তো এটা ধুনীয়াকৈ এটা আমাৰ ফৰ্মুলা এটা আহি গ'ল ফৰ্মুলা মানে কি এটা ৰিলেশ্যনশ্বিপ আহি গ'ল যদি ট্ৰাইংগলৰ কথা পাতোঁ ট্ৰাইংগলৰ তিনিটা ছাইডছ থাকে তেনেহ'লে তাৰ চাম অফ ইণ্টেৰিয়ৰ এংগলছ কি হৈ যাব 3 - 2 ইয়াৰে এই 3টোৱে কৈ আছে নাম্বাৰ অফ ছাইডছ -2 মাল্টিপ্লাই টু 180 কোৱাড্ৰিলেটৰেলৰ চাৰিটা ছাইডছ আছে তেনেহ'লে চাম অফ ইণ্টেৰিয়ৰ এংগলছ আহি যায় 4 - 2 × 180 তো তাৰ মানে আমি এনেকুৱাকৈ ক'ব পাৰোঁ যদি নম্বৰ অফ ছাইডছ আমি এতিয়া জেনেৰেলাইজ কৰি আছোঁ তো নম্বৰ অফ ছাইডছ যদি ইকুৱেলছ টু নম্বৰ অফ ছাইডছ কাৰ নম্বৰ অফ ছাইডছ অফ আ কনভেক্স হ'ব লাগিব এটা কনভেক্স পলিগনৰ যদি আমি নম্বৰ অফ ছাইডছ লওঁ পলিগন ইকুৱেলছ টু n তেনেহ'লে অট'মেটিকেলি আমি ক'ব পাৰিম যে ইয়াৰ চাম অফ ইণ্টেৰিয়ৰ এংগলছ কি যাব চাম অফ ইণ্টেৰিয়ৰ এংগলছৰ ফৰ্মুলা হৈ যাব টোটেল নম্বৰ অফ ছাইডছ যোনটো দিয়া আছে সেইটো ল'ম তাৰ পৰা আমি কি কৰি দিম -2 কৰি দিম আৰু যিটো এটা নম্বৰ আহিব সেই নম্বৰটোক আমি 180 ডিগ্ৰীৰ লগত মাল্টিপ্লাই কৰি দিম তেনেহ'লে আমি পাই যাওঁ চাম অফ ইণ্টাৰনেল এংগল তো এইটো এটা ফৰ্মুলা হৈ গ'ল তো এছ আই নিলিখি পেলাই মই শ্বৰ্ট ফৰ্ম অফ চাম এছ লিখি দিছোঁ সেইটো বুজিবলৈ ইজি হ'ব এতিয়া এইটো কাৰ ওপৰত ডিপেণ্ড কৰিছে এইটো এটা নম্বৰৰ ওপৰত ডিপেণ্ড কৰিছে যোনটো হৈছে n চ' এছ ডিপেণ্ডছ অন n তো তাকে আমি ক'ম যে এছ ইজ এ ফাংচন অফ n ইকুৱেলছ টু n - 2 মাল্টিপ্লাই টু 180 ডিগ্ৰী আৰু ইয়াতে এনৰ ভেলু কি হ'ব পাৰে তো এনৰ ভেলু হ'ব পাৰে আমাৰ যিহেতু আমি ট্ৰাইংগলৰ পৰা আৰম্ভ কৰিছোঁ চবতকৈ চিম্পলেষ্ট কনভেক্স পলিগন তো ইয়াৰ নম্বৰ অফ ছাইডছ আছে 3 তো তাৰমানে আমাৰ ইয়াৰ যোনটো এনৰ ভেলু হ'ব এইটো 3 পৰা আৰম্ভ হ'ব চ' এনৰ ভেলু 3 পৰা আৰম্ভ হ'ব বা 4ও ল'ব পাৰে 5ও ল'ব পাৰে তো সেইকাৰণে আমি কি ক'ম এনৰ ভেলু 3 4 5 6 যিকোনো হ'ব পাৰে বাট যিহেতু 3 ভেলুটো ল'ব পাৰে আমি ইয়াতে ইকুৱেল লৈ ল'ম তো n ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 3 তো এইটোৱে হৈছে আমাৰ ফৰ্মুলা আমাক কি সুধিছিলে আমাক কৈছে যে চাম অফ দ্য ইণ্টেৰিয়ৰ এংগলছ অফ এ কনভেক্স পলিগন ইজ এ ফাংচন অফ দ্য নম্বৰ অফ ছাইডছ তো চাম অফ দ্য ইণ্টেৰিয়ৰ এংগলছ এছ ইজ এ ফাংচন অফ দ্য নম্বৰ অফ ছাইডছ এছ এন এইটো আমি শ্বৰ্ট ফৰ্মত লিখিলোঁ আৰু এইটো ফাংচনৰ ভেলুটো হৈছে n - 2 মাল্টিপ্লাই টু 180 ডিগ্ৰী তো ইয়াতে আমাক কৈছে স্পেচিফাই দিছ ৰিলেশ্যনশ্বিপ আমি কৰি দিলোঁ এজ এ মেথমেটিকেল ফাংচন আমাৰ ফাৰ্ষ্ট পাৰ্ট হৈ গ'ল এণ্ড আইডেণ্টিফাই দ্য পচিবল ভেলুজ দেট দ্য নম্বৰ অফ ছাইডছ কেন টেক কি পচিবল ভেলুজ ল'ব আমি ক'ম যে এনে
3 ল'ব পাৰে, 4 ল'ব পাৰে, 5 ল'ব পাৰে, 6 ল'ব পাৰে, এনি নেচাৰেল নাম্বাৰছ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 3 ল'ব পাৰে। তো এইটোৱে হৈ গৈছে আমাৰ ফৰ্মুলা।